নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। যিসকলে RPF এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এটা গুড নিউজ। এইখন নটিফিকেশ্যনত দিয়া হৈছে। তেওঁলোকৰ এক্সামবিলাক হ'ব 2 মাৰ্চৰ পৰা 20 মাৰ্চলৈ। 4 দিন আগত এডমিট ষ্টেটাছবিলাক 4 দিন আগত ওলাব। এইটো লিখা আছে 2 মাৰ্চৰ পৰা 20 মাৰ্চলৈ 2025 চনৰ এক্সামবিলাক হ'ব RPF কনষ্টেবল কম্পিউটাৰ বেছ এক্সাম। আৰু আপোনালোকে 4 দিনৰ আগত ডাউনলোড কৰিব পাৰিব, এক্সাম চিটিবিলাক চাব পাৰিব ক'ত পৰিছে। এইখন নটিচ আজি প্ৰকাশ পাইছে 28/1/2025। এইখন ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ তৰফৰ পৰা প্ৰকাশ কৰিছে। বহুতে মোক সুধি আছিলে যে RPFৰ এডমিট কেতিয়া ওলাব, RPF কনষ্টেবলৰ কম্পিউটাৰ বেছ টেষ্ট কেতিয়া হ'ব। সেইসকলৰ বাবে গুড নিউজ। এইখন PDF-ত দিছে RPFৰ ৱেবছাইটত, আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। যিসকলে আছাম পুলিচ ABUB লগতে DHS-ৰ নন টেকনিকেল এক্সাম দিবলৈ গৈ আছে তেওঁলোকে মোৰ চেনেলটি ভিজিট কৰি কেনে প্লে'লিষ্ট আছে, তাত গৈ কেনে আছাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যনবিলাক আছে চাব পাৰিব। আৰু লগতে প্ৰিভিয়াছ ইয়াৰ আৰু DHS-ৰ কুৱেশ্যন পেপাৰ মই দি দিছোঁ, আৰু আছাম পুলিচ ABUBৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনচাৰবিলাক মই দি দিছোঁ। আপোনালোকে তাত চেনেলত গৈ কিনে মোৰ প্লে'লিষ্টত গৈ ভিজিট কৰি চাব পাৰিব। লগতে টেলিগ্ৰাম লিংক দি থোৱা আছে, তাত আপোনালোকে মোৰ PDF বোৰ চাব পাৰিব। ধন্যবাদ।